হয় চাওক, অসমৰ যুৱকসকল বহিৰাজ্যত গৈ সন্ধানহীন হৈ থকা ঘটনা একেবাৰে নতুন নহয়। প্ৰত্যেক দিনেই বহিৰাজ্যত গৈ অসমৰ যুৱক যুৱতী কৰ্মৰ সন্ধানত যিসকল গৈছে তেওঁলোক সন্ধানহীন হোৱাৰ খবৰ প্ৰত্যেক দিনে আমি শুনিবলৈ পাইছোঁ। বিগত 4 মে' তাৰিখে ডিমৌৰ নিতাই পুখুৰীৰ খাওঁবুঢ়া চুকৰ এজন যুৱক, যিজনে ৰেলৱে বিভাগত অস্থায়ী কৰ্মচাৰী হিচাপে নিযুক্ত হৈ আছিল, সেই যুৱকজন সন্ধানহীন হৈ আছিল আৰু আমি সেই বাতৰি সবিস্তাৰে প্ৰচাৰ কৰিছিলোঁ। আৰু প্ৰায় এটা মাহৰ অন্তত যোৱা 10 তাৰিখে যুৱকজন আহি হঠাৎ ঘৰ ওলাইছিলহি। সমগ্ৰ ঘটনা আচলতে মানুহক যি বিক্ৰী কৰাৰ এক নেক্সাছ চলি আছে আৰু সেই যুৱকজনৰ মুখেৰে শুনিম যে তেওঁক অন্ধ্ৰপ্ৰদেশৰ ক'ত নি বিক্ৰী কৰি দিয়া হৈছিল আৰু অতি ভয়ংকৰ পৰিস্থিতিৰ মাজত তেখেতে তাত 1 মাহ দিন অতিবাহিত কৰি আৰু পাছত পলাই আহি নিজকে জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। আৰু এইজনেই সেইজন যুৱক যিজনে ৰেলৱে বিভাগৰ অস্থায়ী কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ থাকোঁতে অন্ধ্ৰপ্ৰদেশত তেখেতে নিখোজ হৈছিল। তুমি কোনটো ষ্টেচনত নামি দিছিলা? মই আপোনাৰ বিজয়বাড়া ষ্টেচনত নামিছিলোঁ অন্ধ্ৰপ্ৰদেশত। হয়, সেই কাহিনীখিনি ইতিমধ্যে আমি জনাইছোঁ। তাৰ পাছত কি হ'ল অকণমান চমুকৈ কোৱাচোন। তাৰ পৰা এজন মানে অটো ওলাই মানে কি তাত মই বিজয়বাড়া ষ্টেচন সেইদিনাখন দিনত মই তাতে আছিলোঁ ওচৰে পাজৰে। তাত ৰাতিলৈ ট্ৰেইন আছিলে, তো মই তেনেকৈ ওচৰতে ঘূৰি ফুৰোঁতে অলপ শৰীৰৰ অৱস্থাটোও ভাল নাছিলে। তেতিয়া তেনেস্থলত মানে এই অটো এখনত এজন মানুহে আহি সুধিছিলে যে ভাইটি ক'ৰ হয়, হিন্দীত সুধিছিলে। তো মই কৈছিলোঁ যে মই অসমৰ হয়। তো তেওঁলোকে কৈছিলে যে কিবা কাম কৰিবা নি? তো তেওঁ কৈছিলোঁ কি কাম সুধিছিলোঁ, এনেকৈ মাছ পেকিং কৰিব লাগে বুলি কৈছিলে। কিন্তু মই ক'লোঁ ঠিক আছে গৈ চাওঁচোন। তো তেওঁ লৈ গুচি গৈছিলে। তেতিয়া লৈ গৈ তেওঁলোকে 5-6জনমান মানুহ হোৱাৰ পিছত ৰাতি 10টামান বজাত কমচে কম বিজয়বাড়া ষ্টেচনৰ পৰা নীলোৰ বুলি এটা জেগালৈ ট্ৰেইনত লৈ গৈছিলে। আৰু নীলোৰ যিটো জেগা আছিলে তাত ৰাতি প্ৰায় 1:30মান বাজিছিলে। তাৰপৰা আকৌ অটত লৈ গৈছিলে, কমচে কম 2.5 ঘণ্টা 3 ঘণ্টামান ৰাস্তা আছিলে যোনটো জেগালৈ লৈ গৈছিলে। সেইখন যিটো জেগালৈ লৈ গৈছিলে সেইটো প্ৰায় এখন ডাঙৰ নদী হয়, পাহাৰে আৱৰি আছিলে, চাৰিওদিশে জংঘল আছিলে। তাত বহুত কষ্টকৰ কাম হয়। তেনেকুৱা জেগাটো বৰ ভাল নাছিলে। হয়, ইতিমধ্যে বিজয়বাড়া ষ্টেচনৰ পৰা তেখেতক লৈ গৈছিলে এজন অটোৱালাই আৰু এই যিসকল অসহায় লোক ষ্টেচনত পায়, এটা চক্ৰই তেওঁলোকক কামৰ সন্ধান দিম বুলি কৈ লৈ যায়। আৰু ইতিমধ্যে যুৱকজনে জনাইছে যে তেখেতক বহু দূৰ বাট আচলতে এটা সময়ত 2.5 ঘণ্টামান অটোৱাই নিছিল। তাৰ পাছত এদিন ষ্টেচনত এটা ষ্টপেজত ৰখি পুনৰ নদীৰে প্ৰায় 2.5 ঘণ্টা 3 ঘণ্টা নি এটা দুৰ্গম স্থানত তেখেতক নি বিক্ৰী কৰি থৈ আহিছিল। আৰু যুৱকজনে কোৱা মতে তেখেত অকলে নাছিল, তেওঁৰ লগত আৰু বিভিন্ন ৰাজ্যৰ তেনেকুৱা কেইবাজনো যুৱক আছিল, যিবিলাকক 6,000 টকাৰ বিনিময়ত এই যিটো নেক্সাছ আছে সেই নেক্সাছটোৱে একাংশ ব্যৱসায়ীৰ হাতত যি কষ্টকৰ কাম কৰিবৰ কাৰণে বিক্ৰী কৰি থৈ আহে। তাৰ পাছত তুমি কেনেকৈ আহি ঘৰ ওলালাহি? তো এমাহ ওচৰা-ওচৰি হোৱাত ইমান কষ্টকৰ কাম দেখি ইমান আৰু টকা পইচাও তাত খেলি মেলি শুনিছিলোঁ। তো তদুপলক্ষে তাৰ পৰা 2জন ব্যক্তি আৰু মই ৰাতি প্ৰায় 11-12টামান বজাত নিশা তাৰ পৰা ওলাই গৈছিলোঁ জংঘলৰ পিনে। তো জংঘলৰ পিনে আমি ৰাতি জংঘলৰ ভিতৰৰ স্থানত থাকিবলগীয়া। কেইদিন খোজকাঢ়ি গৈ আছিলা? তো আমি 1.5 দিন মানে খোজকাঢ়ি গৈ আছিলোঁ জংঘলৰ মাজে পাহাৰে। তো তাৰপিছত আমি ভাল মানুহ পাইছিলোঁ, তেওঁলোকে তেলেগু ভাষাত কৈছিলে, কিন্তু আমি বুজি পাইছিলোঁ যিখিনি কৈছিলে। যদি ভাষাটো বুজি নাই পোৱা যদিও তেওঁলোকে মুখৰ যিখিনি অংগী ভংগীয়ে কৈছিলে সেইখিনি বুজি পাইছিলোঁ। তেতিয়া আমি কৈছিলোঁ যে ইপাৰ কৰাই দিবলৈ। তো তেওঁলোকেও বুজি পালে আমি ল'ৰাকেইটা অকণমান অসহায় পৰিস্থিতিত পৰিছে। তো তেতিয়া ৰাতি সেইদিনাখনে তেওঁলোকে আমাক ভাত চাত খাবলৈ দিয়ে। তাতে ভাত চাত খাই ৰাতিপুৱা আমাক তেওঁলোকে প্ৰায় 9-9:30 বজাত নদীখন ইপাৰৰ পৰা সিপাৰ নাৱেৰে পাৰ কৰি দিছে। আৰু তাৰ পাছতো তোমালোক বহুদূৰ খোজকাঢ়ি আহি সেইখন ৰেল পাইছিল যিখনত তেখেতে অস্থায়ী কৰ্মচাৰী হিচাপে নিযুক্ত হৈ আছিল। আৰু ইতিমধ্যে সেই ৰেল বিভাগৰ প্ৰত্যেকজন কৰ্মচাৰীয়ে যিবোৰ কৰ্মৰত হৈছিল তেওঁলোকে জানিছিলে যে এই যুৱকজন সন্ধানহীন হৈছিলে আৰু ইয়াক দেখাৰ পাছতেই তেওঁলোকে অতি আদৰ সাদৰ কৰি আনি ৰেলত পুনৰ অসমলৈ লৈ আহিছিল। যিমান আচলতে বেয়া মানুহ থাকিলেও কিছু মানুহ ভাল থাকে
আৰু সেইকাৰণে আচলতে পৃথিৱীখন সুন্দৰকৈ চলি আছে। সেই এহাল ব্যক্তি যিহাল ব্যক্তিক তেওঁলোকে লগ পাইছিলে সেই ব্যক্তিহালে তেওঁলোকক নদী পাৰ কৰাই দি তেওঁলোকক নিজৰ ঘৰত আহিব পৰাৰ সুবিধা কৰি দিছিলে। আৰু এনেধৰণে অসমৰ যুৱক যুৱতীসকল বহিৰাজ্যত কৰ্মৰ সন্ধানত গৈ বিভিন্ন কালক্ৰমত পাকচক্ৰত পৰি তেওঁলোক আচলতে কেতিয়াবা অসহায় হৈ বিভিন্ন স্থানত কৰ্মৰত হৈ নিজে প্ৰাণ হেৰুৱাব লগা হোৱাৰ লগতে সন্ধানহীন হৈ আছিলে। আৰু এই যুৱকজনৰ এই কাহিনীৰ পৰা আমি এটা কথা স্পষ্টভাৱে গম পাইছোঁ যে বাহিৰত যুৱকসকল সন্ধানহীন হৈ থকাৰ প্ৰকৃত কাৰণ কি। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।